হেল্ল' গাইজ মোৰ এটা সৰু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া অসমত কি চলি আছে? এতিয়া অসমত চলি আছে বিদুৰ ভাই। তো আমি প্লেন কৰিলোঁ আজি বিদুৰ ভাই চাওঁ বুলি। তো ডিব্ৰুগড়ৰ এয়া গেলেৰিয়া চিনেমা থিয়েটাৰলৈ আহিছোঁ। তো মোৰ লগত আহিছে চুম্পি। আমি দুইটা এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, শ্ব'ৰুমৰ ভিতৰলৈ। আৰু সোমায়ে দেখিছোঁ ভিৰ বহুত, মানে লিফ্টত উঠি যাবৰ কাৰণে মানুহৰ ইমান ভিৰ। আমি প্ৰায় 10-15 মিনিটমান ৰখিয়ে আছোঁ। তো ৰৈ আছোঁ। এতিয়া আমি যাব লাগিব 4th ফ্ল'ৰলৈ। এইটো হৈছে চুহম। তো ব'লক আজি বিদুৰ ভাই চাওঁগৈ। আৰু আপোনালোকে বিদুৰ ভাই চালেনে নাই এবাৰ কমেণ্ট বক্সত জনাবচোন দেই। তো আমি এতিয়া সোমাই যাওঁ থিয়েটাৰ হললৈ। এই ষ্টাৰ্ট হৈ গ'ল বিদুৰ ভাই, আপোনালোকে দেখিছে। তো আমাৰ অকণমান লেট হৈ গ'ল, 5-6 মিনিটমান লেট হৈ গ'ল। এয়া ষ্টাৰ্ট হৈ গ'ল বিদুৰ ভাই। তো আমি চিটত বহি লওঁগৈ। বহি লৈছোঁ। এতিয়া ষ্টাৰ্ট হ'ব আৰু। বন্ধুসকল এতিয়া ইণ্টাৰভেল দিছে। বিদুৰ ভাইখন চাই ইমানেই ভাল লাগিছে নহয়, ইমানেই ভাল লাগিছে। তো আপোনালোকে যদি নাই চোৱা অতি সোনকালে টিকট বুক কৰক, আৰু বুক কৰি পিনি আপোনালোকে বিদুৰ ভাইখন চাওকহি। মুঠতে নহা মানুহো হাঁহিবলৈ বাধ্য হ'ব। অতি সুন্দৰ ছবি এখন দিয়াৰ বাবে বিদুৰ ভাই টিমলৈ অশেষ ধন্যবাদ থাকিল। তো আমি এতিয়া বাৰু চাই আছোঁ, আপোনালোকেও চাবহি। তো মই ভিডিঅ' ক্লিপবোৰ মই বেছিকৈ নিদিওঁ, নহ'লে বৰ অপৰাধ হ'ব। নদীবলৈ মান ধৰিবলৈ লাগে যিমান মৰে নাই শকতি।